চোৰৰ চাফাই অভিযান কালি বাৰী মাৰ্কেটৰ 3খন দোকানত চুৰি মৈৰাবাৰীৰ কালিবাৰী ৰোডত থকা মন্দিৰ কমপ্লেক্সৰ 3খন দোকানৰ পৰা চোৰে যোৱা নিশা নগদ ধনসহ বহু সা-সামগ্ৰী চুৰি কৰি লৈ যায় বিজু পালৰ হাৰ্ডৱেৰ অৰুণ দেৱনাথৰ জোতাৰ দোকান আৰু আশুতোষ দেৱৰ গেলামালৰ দোকানৰ পৰা প্ৰায় 40,000 নগদ ধনসহ দোকানসমূহৰ ভিতৰত থকা বহু মূল্যৱান সা-সামগ্ৰী চুৰি কৰি লৈ যায় আমি তো রাতে বন্ধ করে পেলাই গুছি গৈছে এটা আমার কালিবাড়ি মার্কেটের দোকান হয় দোকানটো বহুত আছে কিন্তু আমার 3টা দোকানত চুরি হয়েছে যোৱা নিশা মোর দোকানের পৰা নগদ আছিল আপনার 6,800 টাকা আর প্রেসার কুকার দুটা নিছে আর মোর লগর দোকান তেও কব আমি মানে প্রশাসনক এই এটা দাবি জানাইছে তেওঁলোকে এটা নির্দিষ্ট একটা ভূমিকা লওক যে আমার ইয়াৰ পৰা চুৰবিলাক নাইকিয়া হোক তেওঁলোকক ঘূৰি লৈ যাওক সেইটো আৰু আমাৰ আৰু কি কম ইয়াতকৈ আমি ক'বলৈ একো নাই আমাৰ আপোনাৰ কি দোকান আছিলে মোৰ গেলামাল দোকান আছিলে নগদ ধন সহ 15-20,000 টকাৰ মাল আপোনাৰ চুৰ হৈছে আমি প্ৰশাসনক দাবী জনাইছোঁ চুৰকেইটা নিৰ্মূল হ'ব লাগে ঘনে ঘনে চুৰ হৈ আছে মহিলাৰ ভিতৰত তাৰ কাৰণে আমি বহুত মানে অসুবিধাত আছোঁ আপোনাৰ দোকান কি আছিলে মোৰ দোকান হ'ল জোতাৰ দোকান আপোনাৰ মালটো নিয়া নাই কিন্তু টকা আছিলে 2-3,000 টকা এইটো লৈ গ'ল মাহে মাহে পইচাও লৈ যায় মই গৈছিলোঁ তাত ছাৰক কৈছোঁ এনেকুৱা ছাৰে কি কৰে এতিয়া থানাত আপোনালোকে ওচৰত দিছে অতি ছাৰৰ তাত গৈছিলোঁ এই সন্দৰ্ভত মৈৰাবাৰী আৰক্ষী থানাত দোকানীসকলে এখনি এজাহাৰ দাখিল কৰে মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com